নগৰ এৰি গাঁৱলৈ যোৱাৰ সময় সমাগত। ইখনৰ পিছত আন এখন ৰাজ্যত লকডাউন সদৃশ পৰিৱেশ। ভাৰতৰ ৰাজধানী দিল্লীত ইতিমধ্যে এবছৰৰ বাবে দিল্লীৰ কোনো মন্ত্ৰী বিষয়াই বিদেশ ভ্ৰমণ নকৰিব। মন্ত্ৰী বিষয়াৰ যি কনভয় ৬০% হ্ৰাস। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ যি কনভয় হ্ৰাস কৰিলে। মাত্ৰ ৭খন গাড়ী থাকিব এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত, পূৰ্বত আছিল ১৬খন। ৰাজ্যত আজি ইন্ধনৰ নাটনি, ৰাজ্যত এতিয়া গেছৰ মূল্য বৃদ্ধি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আন এক প্ৰত্যাহ্বান। ভাৰতৰ ৰাজধানীয়ে ৱৰ্ক ফ্ৰম হোম দিছে। অসমত কেতিয়া ৱৰ্ক ফ্ৰম হোম আৰম্ভ হ'ব? চৰকাৰী অথবা বেচৰকাৰী প্ৰতিষ্ঠান বুলি কথা নাই, সকলোৱে এতিয়া ঘৰৰ পৰাই কাম কৰিব লাগিব ৬ মাহ ধৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2.0 অৰ্থাৎ দ্বিতীয়বাৰ কাৰ্য গ্ৰহণ কৰাৰ সময়তেই এতিয়া ৱৰ্ক ফ্ৰম হোম আৰম্ভ কৰিব নেকি? নমস্কাৰ। নগৰ এৰি এতিয়া আমি গাঁৱলৈ যোৱাৰ সময় সমাগত। কিয় এনেধৰণে আমি এই ভিডিঅ'ত কৈছোঁ আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈ চাব আৰু আপোনালোকৰ মতামতসমূহ জনাব। শেহতীয়াকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছতে ইন্ধনৰ যি নাটনি, এই নাটনি প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বতে কৈ গৈছিল যে এতিয়া আমি ইন্ধনৰ ক্ষেত্ৰত, ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত, আনকি খোৱা তেল পৰ্যন্ত ব্যৱহাৰৰ ক্ষেত্ৰত আমি মিতব্যয়ী হ'ব লাগিব। আনকি দেশ সেৱা কৰা বুলি বুজাইছে যদিহে আমি ৰন্ধন গেছত ব্যৱহাৰ কৰা এগৰাকী গৃহিণীয়ে কমকৈ তেল ব্যৱহাৰ কৰে। এক মহা সংকটৰ পিনে গতি কৰিছে নেকি ভাৰতবৰ্ষ, আৰু ইয়াৰ প্ৰভাৱ আজিৰ দিনটোত দেখা পোৱা গৈছে ৰাজ্যতো। ৰাজ্যত আজি ইন্ধনৰ যি মূল্য বৃদ্ধি, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ দেখা পোৱা গৈছে। প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি প্ৰায় ৩ টকাকৈ বৃদ্ধি হৈ গ'ল। আৰু আজিৰ সময়ত এতিয়া অনুভৱ কৰিব লৈছে যে আকৌ লকডাউন হ'ব পাৰে নেকি, আকৌ নগৰ এৰি গাঁৱলৈ যোৱাৰ সময় সমাগত নেকি, লকডাউন সদৃশ পৰিৱেশ আকৌ হোৱাৰ সম্ভাৱনা। এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামত দিব। তাৰ পূৰ্বে জনাই লৈছোঁ যে আমি মানুহ বা জীৱশ্ৰেষ্ঠ মানুহে ক'ৰবাত শিপা হেৰাই পেলাইছোঁ নেকি। আজিৰ তাৰিখত, আজিৰ সময়ত আমাক পাঠ্যক্ৰমত অসমৰ দৰে সাৰুৱা ভূমিত আমি জন্মগ্ৰহণ কৰিছোঁ, এয়া নেদেখাজনৰ কৃপা। কিন্তু আমি আমাৰ ভূমিক কেনেধৰণে ব্যৱহাৰ কৰোঁ, আমি কৃষিৰ ওপৰত কিমান গুৰুত্ব দিছোঁ, আজিৰ প্ৰজন্মই কৃষিৰ ওপৰত গুৰুত্ব দিয়েনে? আমাৰ পাঠ্যক্ৰম ব্যৱস্থাপনাত শিকোৱা হৈছে নেকি যে কৃষি কাৰ্য কৰি এজন সফল ব্যক্তি হ'ব নোৱাৰি, অথবা কৃষি কাৰ্য কৰি আমি এনেকুৱা ব্যক্তি দেখা নাই যিয়ে মাৰ্চিডিজত ঘূৰিছে, যিয়ে বিলাসী বাহন লৈ ঘূৰিছে, যিয়ে স্বাৱলম্বী এটা জীৱন যাপন কৰিছে। বাস্তৱ ক্ষেত্ৰত সেয়াও কিন্তু এটা ছবি আমি দেখা পাওঁ যে কৃষি কাৰ্য কৰি খুব কম সংখ্যক লোকেহে স্বাৱলম্বী হৈছে। বা তেনেকুৱা উদাহৰণ নাই বুলি ক'লেও ভুল নহ'ব অসম ৰাজ্যৰ প্ৰেক্ষাপটত। গতিকে কৃষি ক্ষেত্ৰৰ পিনে আমি আকৌ এবাৰ গমন কৰাৰ সময় আহি পৰিছে, কিয়নো শেহতীয়াভাৱে মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ প্ৰভাৱ কেনেধৰণে ৰন্ধন গেছ, ইয়াৰ উপৰিও তেলৰ ক্ষেত্ৰত পৰিছে। আৰু তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগেই, পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগেই নিত্য আৱশ্যকীয় সা সামগ্ৰীসমূহৰ যে মূল্য বৃদ্ধি হ'ব সেয়া স্বাভাৱিক। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ আছিলোঁ যে আমি গাঁৱলৈ যোৱাৰ সমাগত সময়। আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দিল্লী চৰকাৰে বৃহস্পতিবাৰে এক বৈঠকত মিলিত হয় আৰু দিল্লী চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ। চৰকাৰখনে অনাগত সময়ৰ বাবে ৱৰ্ক ফ্ৰম হোমক নিৰ্দেশনা জাৰি কৰিছে। একেদৰে এই নিৰ্দেশনা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। তাৰ উপৰি ৩ মাহৰ বাবে কোনো চৰকাৰী অনুষ্ঠানত মেল মিটিং নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইন্ধন হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে চৰকাৰখনে। সেই অনুসৰি ২ সপ্তাহ ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ জাৰি কৰিছে দিল্লী চৰকাৰে। অৰ্থাৎ দিল্লীত কৰ্মৰত এতিয়া ব্যক্তিগত খণ্ড অথবা চৰকাৰী খণ্ডৰ ব্যক্তিয়ে হওক, ঘৰৰ পৰাই কাম কৰিব লাগিব ২টা সপ্তাহ। তাৰ উপৰিও মন্ত্ৰী অথবা চৰকাৰী বিষয়াসকলে অন্ততঃ এবছৰলৈকে বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জনাইছে আৰু এই আহ্বান দিল্লী চৰকাৰৰ। অসম চৰকাৰেও দিল্লী চৰকাৰৰ দৰেই অনাগত ৬ মাহ সময় কোনো ধৰণৰ নতুন বাহন ক্ৰয় নকৰে। মুখ্যমন্ত্ৰী চৰকাৰৰ কনভয়সমূহৰ সংখ্যা ৬০% হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও দিল্লী চৰকাৰে ইতিমধ্যে সকলো চৰকাৰী কৰ্মচাৰী আৰু বিষয়ববীয়াসকলক
মেট্ৰ' ৰেল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আছিলে দিল্লীৰ ভাৰতৰ ৰাজধানী দিল্লীৰ চৰকাৰৰ সিদ্ধান্ত। এতিয়া অসমৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে আৰু এনে সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ কৈ দিব পাৰে নেকি বা হঠাৎ কেবিনেট সিদ্ধান্ত হ'ব পাৰে নেকি ৱৰ্ক ফ্ৰম হোমৰ বাবে। ইতিমধ্যে দিল্লী চৰকাৰে যেনেধৰণে এবছৰৰ বাবে কোনো ধৰণৰ মন্ত্ৰী বিধায়কে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব, ঠিক তেনেধৰণে অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আহ্বান জনাইছে 6 মাহ পৰ্যন্ত কোনো মন্ত্ৰী বিধায়কে অথবা চৰকাৰী বিষয়া বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অৱশ্যে চিকিৎসাজনিত ক্ষেত্ৰত এই বিষয়টো পৃথক হ'ব। আনহাতে ৱৰ্ক ফ্ৰম হোমৰ ক্ষেত্ৰত এতিয়ালৈকে ৰাজ্য চৰকাৰে ব্যৱস্থা লোৱা নাই, কিন্তু আজি পেট্ৰলৰ যি মূল্য বৃদ্ধি আৰু পেট্ৰলৰ এই মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে এতিয়াও ৰাজ্যত ৰন্ধন গেছৰ নাটনি হৈ আছে। ৰন্ধন গেছত আজি পৰ্যন্ত ৰন্ধন গেছৰ পূৰ্বৰ যেনেধৰণে উপলব্ধ আছিল আজি পৰ্যন্ত তেনেধৰণৰ উপলব্ধ হোৱা নাই। এতিয়াও ৰন্ধন গেছৰ নাটনিত ভুগি আছে ৰাজ্যই। গতিকে এনে সময়তে ৱৰ্ক ফ্ৰম হোম দিয়াৰ সম্ভাৱনা খুবেই আছে। এটা কথা এই ভিডিঅ'ৰ জৰিয়তে উল্লেখ কৰিছোঁ, নেদেখাজনে উত্তৰ পূৰ্বাঞ্চলক বিশেষ এক ভূমি দিছে। বিশেষকৈ অসম ৰাজ্যৰ মাটি সাৰুৱা। এনেধৰণৰ মাটিত বিভিন্ন ধৰণৰ আমি খেতি কৰিও স্বাৱলম্বী হ'ব পাৰোঁ। নিজৰ পৰিয়ালটোৰ উপৰিও 10জনক আমি বাটো দেখুৱাব পাৰোঁ। গতিকে আমি নিজৰ সেই মাটিত এই ভূমিত কৃষিকাৰ্য কৰাৰ সময় আহি পৰিছে। বিদায় লৈছোঁ আৰু আপোনালোকৰ মতামতসমূহ এই ভিডিঅ'ৰ তলত কমেণ্ট ছেকশ্যনত লিখিব, জনাব। আমি কমেণ্টসমূহ অতি গুৰুত্ব সহকাৰে পঢ়োঁ।